তো হাই গাইজ, এতিয়া চাওকচোন এই ৰাতি হৈছে 9টা বাজিব হ'ল। মোৰ মানুহজনে এইটো মাছ আনিছে, চিনি পাই নাপায় কি মাছ এইটো, এতিয়া গম নাপাওঁ আপোনাৰ চিনি পাই নাপায়। এইটো পাবদা মাছ বুলি কয় বেংগলীত। আৰু এয়া হ'ল মাছৰ পেটু, কণী, সেইখিনি হয়। আৰু ইয়াৰ লগত এইটো মাছো লৈ আহিছে। এতিয়া এইটো হ'ল আপোনাৰ ভকুৱা মাছ, এইটো ভকুৱা মাছ লৈ আহিছে। চাওকচোন এতিয়া মই এইবোৰ আকৌ মানে দোকানে বাছিয়ে দিছে, কোনটোক মানে মোৰ পচন্দ হোৱা নাই। চাওকচোন গাইজ কেনেকৈ বাচিছে, মাছৰ খালি পেটুটোহে ওলাই দিছে যেন পাইছোঁ, কিন্তু বাকী গোটেইখিনি তাৰ সেই মুচ লেঙুৰ চব তেনেকৈ লাগি আছে। এইটো বাৰু একো নাই, বাহিৰত ধুই ল'ম, কিন্তু এইটোহে মূৰটো গৰম কৰিলে মোৰ এতিয়া মাছ। গাইজ আপোনালোকক কেতিয়াবা ৰাতি মাছ আনিলে খং উঠেনে এনেকৈ? মোৰ কিন্তু এনেকুৱা মাছ আনিলে খং নুঠে বাৰু, কিন্তু এনেকুৱা মাছ আনিলে অলপ খং উঠে, কাৰণ মোৰ বাচিব লাগে গাইজ, অলপমান কষ্ট হয়। ঠিক আছে গাইজ, কমেণ্ট কৰি জনাবচোন। নাই ন, গৰম বহুত পৰিছে, তো কৰিবৰ মন নাযায়, পাকঘৰত বহুত কাম, তো মইতো নকৰোঁৱেই, মোৰ ছোৱালীজনী কৰে, কিন্তু সেই মাছ চাছ তাই বাচিবলৈ অলপ টান পায়, তো সেইকাৰণে মই কৰিব লগা হয়। ঠিক আছে গাইজ, ৰাখিলোঁ এতিয়া, কমেণ্ট এটা কৰিব।